শিক্ষাৰ্থীসকল, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পোনপটীয়া শ্ৰেণী পাঠদান অনুষ্ঠানলৈ মই মৰমী গোস্বামীয়ে আপোনালোকক পুনৰ উষ্ম আদৰণি জনালোঁ। BPCC 131 এই ব্লকৰ ইউনিট 8ৰ বুদ্ধিৰ পাঠদানটো মই ইতিমধ্যে আৰম্ভ কৰিছিলোঁ। প্ৰথম পাঠদানত আমি বুদ্ধিৰ অৰ্থ, ধাৰণা, সংজ্ঞা আৰু ইয়াৰ কাৰক বিকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি এই দ্বিতীয় পাঠত আমি বুদ্ধিৰ তত্ত্ববিলাকৰ বিষয়ে আলোচনা কৰিম। প্ৰিয় শিক্ষাৰ্থীসকল, আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হয় যে বুদ্ধি কিহৰ দ্বাৰা গঠিত হয়, অথবা বুদ্ধিৰ তত্ত্বৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হয় যে বুদ্ধিৰ তত্ত্বসমূহতনো কি আলোচনা কৰা হয় বা বুদ্ধিৰ তত্ত্ববিলাকে বা কি উপস্থাপন কৰে। বুদ্ধিৰ বিভিন্ন তত্ত্বই প্ৰকৃততে বুদ্ধিৰ গঠন সম্পৰ্কে আলোচনা কৰে। বুদ্ধিৰ লগত জড়িত বিভিন্ন উপাদানৰ গঠন আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন মনোবৈজ্ঞানিকে বিভিন্ন দৃষ্টিভংগী আগবঢ়াই বিভিন্ন তত্ত্বসমূহ প্ৰণয়ন কৰিছিলে। এই ক্ষেত্ৰত বুদ্ধিৰ গঠন সম্পৰ্কে বহুতো মতামত আছে। এই ক্ষেত্ৰত 19বিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই মনোবিজ্ঞানীসকলে বুদ্ধিৰ অন্তৰ্নিহিত কাৰকবিলাক নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকৰ চেষ্টাৰ ফলতেই বিভিন্ন ধৰণৰ বুদ্ধিৰ তত্ত্বৰ উদ্ভৱ হৈছিলে। এতিয়া আপোনালোকৰ আজিৰ এই দ্বিতীয় পাঠত মই পাঠ্যপুথিৰ অন্তৰ্গত স্পিয়াৰমেনৰ বুদ্ধিৰ তত্ত্ব, থাৰ্ষ্টনৰ বুদ্ধিৰ তত্ত্ব, ষ্টাৰ্ণবাৰ্গৰ বুদ্ধিৰ তত্ত্ব, গাৰ্ডেনাৰৰ বুদ্ধিৰ তত্ত্ব, কেটেলৰ বুদ্ধিৰ তত্ত্ব, বুদ্ধিৰ 5 তত্ত্ব, বুদ্ধিৰ প্ৰযুক্তিগত তত্ত্ব আৰু বুদ্ধিৰ সমন্বিত বা অখণ্ড তত্ত্বৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথম বুদ্ধিৰ তত্ত্ব হিচাপে আমি চাৰ্লছ স্পিয়াৰমেনৰ বুদ্ধিৰ তত্ত্বটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰথমতে চাৰ্লছ স্পিয়াৰমেনৰ বুদ্ধিৰ তত্ত্বক ডি কাৰক তত্ত্ব বুলি জনা যায়। 1904 চনত বুদ্ধিমত্তাৰ এই ডি কাৰক তত্ত্বটো স্পিয়াৰমেনে উপস্থাপন কৰিছিলে। তেওঁ 1904 চনতেই আমেৰিকাৰ জাৰ্নেল অফ চাইকলজিত এটা প্ৰবন্ধ প্ৰকাশ কৰে, যাৰ শিৰোনাম আছিলে জেনেৰেল ইণ্টেলিজেন্স অবজেক্টিভলি ডিটাৰমাইন্ড এণ্ড মেজাৰ্ড। এই প্ৰবন্ধটোতেই তেখেতে প্ৰথমেই বুদ্ধিৰ ডি কাৰক তত্ত্বৰ সাধাৰণ এটা ধাৰণা গঢ়ি তুলিছিলে। তেখেতে কাৰক বিশ্লেষণ পৰিসংখ্যা পদ্ধতিৰে ই এটা পৰিসাংখ্যিক পদ্ধতি। এই পদ্ধতিৰ ব্যৱহাৰ কৰি তেখেতে প্ৰস্তাৱ দিছিলে যে সকলো জ্ঞানমূলক কাৰ্যকলাপ বা মানসিক কাৰ্যকলাপৰ 2টা কাৰকৰে গঠিত। আৰু দি এবিলিটিজ অফ মেন নামৰ এখন কিতাপ তেখেতে প্ৰকাশ কৰিছিলে। এই গ্ৰন্থখন 1927 চনত প্ৰকাশ পাইছিলে আৰু তাতেই তেখেতে বুদ্ধিৰ উপাদান হিচাপে 2টা কাৰক উল্লেখ কৰিছিলে। প্ৰথম কাৰক আছিলে জি কাৰক, যাক জেনেৰেল ফেক্টৰ বুলি কোৱা হয়, আৰু আনটো কাৰক হৈছে নিৰ্দিষ্ট বা বিশেষ কাৰক স্পেচিফিক ফেক্টৰ, যাক সংক্ষিপ্তভাৱে এছ কাৰক বুলি কোৱা হয়। এতিয়া আমি আহোঁ সাধাৰণ বা জি কাৰক কি। স্পিয়াৰমেনৰ মতে প্ৰথম কাৰকটোৱে হৈছে বুদ্ধিৰ সাধাৰণ বুদ্ধিমত্তা বা সাধাৰণ বুদ্ধি বা সাধাৰণ কাৰক বুলি তেওঁ নাম দিছিলে, আৰু এইটোক তেওঁ সংক্ষেপে জি কাৰক বুলি কৈছিলে। যে বিভিন্ন মানসিক ক্ষমতাত সদায় এটা সাধাৰণ কাৰক জড়িত হৈ থাকে, যিটো সকলোবিলাক মানসিক কাৰ্যকলাপৰ লগতেই জড়িত। আমাৰ যি ধৰণৰ মানসিক কাৰ্যকলাপ আমি সংঘটিত নকৰোঁ, সকলোৰে লগতে এই সাধাৰণ কাৰকটো জড়িত হৈ থাকে। এই সাধাৰণ কাৰকটো বহুলাংশে জন্মগত আৰু ই সকলো কামতে সফলতাৰ কাৰক হিচাপে ক্ৰিয়া কৰে। আমি যদি বৌদ্ধিক কোনো কাৰ্যত সফলতা লাভ কৰিব বিচাৰোঁ বা আমি যদি কৰিব পাৰিছোঁ, তেতিয়াহ'লে ইয়াৰ প্ৰধান কাৰক হ'ব, উপাদান হ'ব আমাৰ
আমি আমাৰ যোনটো জি কাৰক আছে, আমি যিমান পৰিমাণৰ জি কাৰক ক্ষমতাৰ অধিকাৰী। এই কাৰকটো সাধাৰণ বুদ্ধিমত্তাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ প্ৰতিটো মানসিক কাৰ্যতেই এক প্ৰকাৰৰ এই সাধাৰণ মানসিক যোনটো কাৰক, যি কাৰক, এই কাৰক থাকে। আৰু সেই আমি যিবিলাক বিশেষ কাৰ্য সম্পাদন কৰিব পাৰোঁ, সেই কাৰ্যবিলাকক সক্ৰিয় কৰাৰ ক্ষেত্ৰতো এই সাধাৰণ কাৰকটোৱে কাম কৰে। এতিয়া এই কাৰকত যিবোৰ এই কাৰকত যোনবিলাক যি কাৰকত মানসিক কাৰ্যসমূহ কৰা, যিবিলাক আমি যি কাৰকৰ দ্বাৰা মানসিক কাৰ্য সম্পাদন কৰোঁ, সেই সকলোবিলাকতে কি হয় যে প্ৰাথমিক আৰু সাধাৰণ ধৰণৰ। এইখিনিতে আগতেই মই কৈছোঁ, এইটো আমি জন্মগতভাৱে লাভ কৰোঁ, আৰু আমি যিমান আমাৰ জীৱনৰ বৌদ্ধিক কাৰ্যৰ সফলতা ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু সেইকাৰণে কি হয় যে এজন ব্যক্তিয়ে তেওঁৰ যোনটো যি কাৰক থাকে, তেওঁৰ যোনটো সাধাৰণ মানসিক ক্ষমতা থাকে, সেই কাৰকটো তেওঁৰ সকলো মানসিক কাৰ্যৰ ক্ষেত্ৰতে সমানেই ক্ৰিয়াশীল। কিন্তু এটা কথাই কিন্তু আপোনালোকক ক'ব লাগিব, ব্যক্তিভেদে এই জিৰ পৰিমাণ বেলেগ বেলেগ হয়। এজন ব্যক্তিৰ সাধাৰণ মানসিক ক্ষমতা বেছি হ'ব পাৰে, আন এজন ব্যক্তিৰ সাধাৰণ মানসিক ক্ষমতা কম হ'ব পাৰে। আৰু সেইকাৰণে যিজন ব্যক্তিৰ সাধাৰণ মানসিক ক্ষমতা বেছি, তেওঁ জীৱনত সাধাৰণভাৱে সফলতা লাভ কৰাৰ সম্ভাৱনীয়তা বহন কৰে। এতিয়া আমি আহোঁ নিৰ্দিষ্ট বা বিশেষ কাৰক, যোনটো স্পিয়াৰমেনে এছ কাৰক হিচাপে চিহ্নিত কৰিছিলে। এইটো আছিলে দ্বিতীয় কাৰক। এই এছ কাৰকবিলাক শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা প্ৰভাৱিত, আৰু এইবিলাক হৈছে সংশোধনযোগ্য। আমি এইবিলাক যি কাৰকটো আমি কেতিয়াও সংশোধন কৰিব নোৱাৰোঁ, কিন্তু এছ কাৰকবিলাক আমি কেনেকৈ লাভ কৰোঁ, এইবিলাক প্ৰকৃততে আমি শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা আমি যদি জন্মগতভাৱেও লাভ কৰোঁ, এই কাৰকবিলাক সদায় শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা প্ৰভাৱিত হয়, আৰু এইবিলাক কিছু পৰিমাণে সংশোধনযোগ্য। আৰু প্ৰকৃতপক্ষে আমি এই এছ কাৰকবিলাক আমি পৰিৱেশৰ পৰা আহৰণ কৰোঁ। আৰু এই এছ কাৰকবিলাক, আৰু এটা মন কৰিবলগীয়া কথা, মই এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে একেজন ব্যক্তিৰে ক্ৰিয়াভেদে ই ভিন ভিন হয়। যে যি কাৰক তেখেতৰ এটা কমন এটা ক্ষমতা, তেওঁৰ এজন সাধাৰণ সক্ষমতা হিচাপে বিবেচিত হয়, কিন্তু এছ কাৰকবিলাক ব্যক্তিভেদে বেলেগ বেলেগ হোৱাৰ লগে লগে ব্যক্তিজনৰ বেলেগ বেলেগ ক্ষেত্ৰত তাৰ ক্ৰিয়া প্ৰৱণতাও বেলেগ বেলেগ হয়। সেইদৰে নিজৰ মানসিক, যেতিয়া এজন ব্যক্তিয়ে নিজৰ মানসিক যোনটো ক্ষমতাৰ প্ৰদৰ্শন কৰে, সেইকাৰণে তেওঁৰ বিভিন্ন ক্ষেত্ৰত, একেজন ব্যক্তিৰ ক্ষেত্ৰতে আমি বেলেগ বেলেগ ক্ষেত্ৰত তেওঁৰ মানসিক প্ৰদৰ্শন বেলেগ বেলেগ হয়। যে উদাহৰণস্বৰূপে এজন ছাত্ৰ হয়তো এটা শ্ৰেণীকক্ষত তেওঁ গণিতত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব, কিন্তু সেই একেজন ছাত্ৰই যদিও তেওঁ গণিতত সফলতা দেখুৱাব পাৰিছে, অধিক পাৰদৰ্শিতা দেখুৱাব পাৰিছে, তেওঁ কিন্তু কি হ'ব পাৰে, তেওঁ ভাষা বা সাহিত্যত দুৰ্বল হ'ব পাৰে। এতিয়া এই কাৰকবিলাকৰ যেনেকে আমাৰ এছ কাৰকবিলাক কি, যে এছ কাৰকবিলাক এতিয়া এজন ব্যক্তিৰ কলাত্মক ক্ষমতা, তেওঁ সংগীতৰ ক্ষমতা, এজন খেলুৱৈ খেলাৰ ক্ষমতা, এইবিলাক যে এজন উৎকৃষ্ট গায়ক, আমি লতা মংগেশকাৰৰ কথা জানো, স্থপতিবিদৰ কথা ক'ব পাৰোঁ, বিজ্ঞানীৰ কথা ক'ব পাৰোঁ, খেলুৱৈসকলৰ যি কাৰক উচ্চ হ'ব পাৰে, কিন্তু তেওঁলোকৰ উচ্চ যি কাৰকৰ লগতে তেওঁলোকৰ যি নিৰ্দিষ্ট সেই বিশেষ বিশেষ ক্ষেত্ৰসমূহত থকা নিৰ্দিষ্ট ক্ষমতা আছে, সেইবিলাকৰ ফলতহে তেওঁলোকৰ উৎকৃষ্টতা দেখুৱাব পাৰে। এতিয়া মই ক'ব পাৰোঁ, ধৰক লতা মংগেশকাৰৰ কথা ক'ব পাৰোঁ। লতা মংগেশকাৰৰ এটা নিৰ্ধাৰিত জিৰ অধিকাৰী, তেওঁৰ যদি জি শূন্য হয়, তেতিয়া তেওঁ সংগীতত কেতিয়াও কলা কুশলতা দেখুৱাব বা উৎকৃষ্ট গায়িকা হিচাপে প্ৰতিষ্ঠিত হ'ব নোৱাৰিলেহেঁতেন। তেওঁৰ জি আছে, কিন্তু তেওঁৰ যোনটো সংগীতৰ ক্ষেত্ৰত সফলতা, সেই সফলতাৰ মুখ্য নিৰ্ধাৰক হৈছে তেওঁৰ সেই এক নিৰ্দিষ্ট শক্তি, যিটো তেওঁৰ সংগীতৰ ক্ষেত্ৰত থকা তেওঁৰ সংগীতৰ ক্ষমতা, সংগীতৰ যোনটো এছ, তাৰ
প্ৰভাৱতহে তেওঁ কি কৰিব পাৰিছিলে যে সংগীত জগতত নিজক প্ৰতিষ্ঠিত কৰিব পাৰিছিলে। তেনেধৰণে আমি সুনীল গাভাস্কাৰৰ কথা ক'ব পাৰোঁ। তেখেতৰ কি হ'ব যে তেওঁৰ যোনটো খেল, তেওঁৰ খেলৰ যোনটো ক্ষমতা, তেওঁ কি লাগিব, তেওঁৰ মানসিক যোনটো যি কাৰক, তেওঁৰ এটা নিৰ্ধাৰিত যি কাৰকৰ তেওঁৰ অধিকাৰী হ'বই লাগিব, সেইটোৰ অৱৰ্তমানত তেওঁ কেতিয়াও এজন সফল খেলুৱৈ হ'ব নোৱাৰে। কিন্তু সেই কাৰকটোক অধিক শক্তিশালী কৰিবৰ, সেই কাৰকৰ আৰমতে তেওঁ নিজৰ সফলতা দেখুৱাৰ মুখ্য কাৰক হিচাপে চিহ্নিত হ'ব তেওঁৰ খেলুৱৈ হিচাপে তেওঁৰ যোনটো এছ কাৰক আছে। এনেধৰণে এছ কাৰকটো দেখিবলৈ পাম যে আমাৰ জীৱনৰ সকলো স্তৰতেই জড়িত, আৰু বিশেষ কাৰকটো এটা যিটো কিন্তু এছ কাৰকটো হৈছে একচেটিয়া ইন দিছ চেঞ্জ, এইটো অৰ্থত একচেটিয়া যে সংগীতত ভাল হোৱাজনৰ সংগীতৰ ৰেছটো অকল সংগীতৰ কাৰণে, খেলৰ ৰেছটো অকল ক্ৰিয়াশীল হ'ব খেলত পাৰদৰ্শিতা দেখুৱাৰ কাৰণে, কিন্তু তেওঁৰ সেই খেলত থকা তেওঁৰ এছ কাৰকটোৱে তেওঁক এজন বিজ্ঞানী হ'বলৈ, এজন গায়ক হ'বলৈ তেওঁক কেতিয়াও সহায় নকৰে, অৰ্থাৎ এইটো একচেটিয়া। আৰু সাধাৰণতে কি কৰা হৈছে যে আমি ইয়াতে এই এছ কাৰকবিলাকত বিভিন্ন ধৰণৰ অসংখ্য, মই আগতে কৈছোঁ অসংখ্য এছ কাৰকৰ আমি অধিকাৰী হোৱাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত আমি গাণিতিক বা যান্ত্ৰিক বা মৌখিক দক্ষতাৰ কথা ক'ব পাৰোঁ, এনেধৰণে খেলাৰ দক্ষতাৰ কথা ক'ব পাৰোঁ, সংগীতৰ দক্ষতাৰ কথা ক'ব পাৰোঁ। বিভিন্ন ক্ষেত্ৰত বিশেষ ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োজন হোৱা দক্ষতাবিলাককে আমি এছ কাৰকৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এতিয়া আমি পৃথকে সাধাৰণ মানসিক উপাদান বা কাৰক বা ক্ষমতাবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ, আৰু বিশেষ ক্ষমতাবিলাকনো কি সেই বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া আমি এবাৰ ইহঁত দুটাৰ এটা স্পষ্ট ধাৰণা লাভ কৰিবলৈ আমি ইহঁত দুটাৰ মাজত থকা যোনখিনি পাৰ্থক্য, সেই পাৰ্থক্যটো আলোচনা কৰিব লাগিব, আৰু তেতিয়া আমি এই জি আৰু এছ কাৰকৰ বিষয়ে এটা স্পষ্ট ধাৰণা লাভ কৰিব পাৰিম। এতিয়া প্ৰথমতে আহোঁ যে সাধাৰণ মানসিক ক্ষমতাবিলাক হৈছে অধিক সাধাৰণ বা নিৰ্দিষ্ট মানসিক ক্ষমতা। ইয়াৰ বিপৰীতে বিশেষ মানসিক ক্ষমতাবিলাক ভিন কাৰ্যৰ বাবে নিৰ্দিষ্ট। এইবিলাক যে এজন ব্যক্তিৰে, মই যদি মোৰ শৈক্ষিক দিশত যদি মোৰ ক্ষমতা আছে, এইটো মোৰ বিশেষ শৈক্ষিক দিশৰ ক্ষমতা, এইটোৱে মোক কেতিয়াও এজন সংগীতজ্ঞ হোৱাত মোক কেতিয়াও সহায় কৰিব নোৱাৰে। কিন্তু মোৰ যোনটো সাধাৰণ মানসিক ক্ষমতা, সেই সাধাৰণ মানসিক ক্ষমতাবিলাকে সাধাৰণভাৱে কাৰ্য নিৰ্বিশেষে, যি কাৰ্যই নহয়, সংগীতেই হওক, শৈক্ষিক কাৰ্যকলাপেই হওক বা খেলেই হওক, সকলোতে সেই সাধাৰণ মানসিক ক্ষমতাবিলাকে প্ৰভাৱিত কৰে। এতিয়া ২ নম্বৰ পাৰ্থক্যসূচক দিশলৈ যদি আমি আহোঁ, দেখিম যে সাধাৰণ মানসিক ক্ষমতাবিলাক একক ক্ষমতা, যে এজন ব্যক্তিৰ যোনবিলাক সাধাৰণ বা জি ফেক্টৰ যোনটো ক্ষমতা তেওঁৰ থাকে, সেই জি ফেক্টৰটো তেওঁ হৈছে এটা একক ক্ষমতা বা সাধাৰণ ক্ষমতা। ইয়াৰ বিপৰীতে বিশেষ মানসিক ক্ষমতাবোৰ হৈছে অসংখ্য, যে প্ৰত্যেকটো কামৰ কাৰণে, প্ৰত্যেকটো কাৰ্যৰ কাৰণে মোৰ অসংখ্য বিশেষ ক্ষমতা থাকিব লাগিব, আৰু এই বিশেষ ক্ষমতাবিলাকৰ যোনটো শক্তি মোৰ কাৰ্য ভেদে বেলেগ হ'ব পাৰে। এতিয়া তৃতীয় পাৰ্থক্য হৈছে যে সাধাৰণ ক্ষমতাবিলাক উন্নয়নমূলক, কিন্তু আমি তাক কি কৰি উন্নয়নমূলক নহয়, যে আমাৰ সাধাৰণ, মই যোনটো জন্মতে মোৰ সাধাৰণ মানসিক ক্ষমতা মই অধিকাৰী হৈ আহিছোঁ, সেইবিলাক কি নহয়, যে সেইবিলাক হৈছে উন্নয়নমূলক, মই কিছু উন্নয়ন কৰিব পাৰোঁ, মোৰ বৌদ্ধিক ক্ষমতাৰ কিছু উন্নয়ন কৰাৰ মই সম্ভাৱনা বহন কৰোঁ, কিন্তু শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা প্ৰভাৱিত নহয়। যে কিছুমান মোৰ 10 বছৰত যিমান বুদ্ধি আছিলে, সেই বুদ্ধিটো মোৰ 12 বছৰত, বা এজন 5 বছৰীয়া ল'ৰাৰ বুদ্ধি 9 বছৰত তাৰ বিকাশৰ সম্ভাৱনা থাকে। কিন্তু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিবই, যে কিন্তু এই সাধাৰণ মানসিক ক্ষমতাবিলাক কিন্তু শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কেতিয়াও প্ৰভাৱিত নহয়।
কিন্তু ইয়াৰ বিপৰীতে যদি চাওঁ, বিশেষ যোনবিলাক আমাৰ মানসিক ক্ষমতা থাকে, সেই ক্ষমতাসমূহ শিক্ষা আৰু প্ৰশিক্ষণৰ প্ৰভাৱৰ দ্বাৰা সদায় সংশোধনযোগ্য। মই হয়তো সংগীতৰ বিশেষ ক্ষমতাৰ অধিকাৰী, কিন্তু মই যদি প্ৰশিক্ষণ নলওঁ, কোনো প্ৰশিক্ষণ নোলোৱাকৈ মোৰ আপোনা আপুনি মোৰ সংগীতৰ ক্ষমতাই পূৰ্ণ বিকাশ লাভ নকৰিব পাৰে। তাৰ কাৰণে কিছু পৰিমাণে শিক্ষা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হয়। গতিকে আমি এটা কথাই ক'ব লাগিব, বিশেষ মানসিক ক্ষমতাসমূহ শিক্ষা আৰু প্ৰশিক্ষণৰ প্ৰভাৱত কিছু পৰিমাণে সংশোধনযোগ্য। এতিয়া নেক্সট আমি তাৰ পিছৰ পাৰ্থক্যলৈ আমি আহিলোঁ যে সাধাৰণ মানসিক ক্ষমতা আমি বহুলাংশে আমি জন্মগতভাৱে লাভ কৰোঁ। যে এজন ব্যক্তিয়ে যে এক নিৰ্ধাৰিত সাধাৰণ মানসিক ক্ষমতা বা যোগ্যতাৰ অধিকাৰী হৈ আহে, কিন্তু বিশেষ মানসিক ক্ষমতাবিলাকো আমি জন্মগত বুদ্ধিৰ এটা উপাদান হিচাপে আমি জন্মগতভাৱে লাভ কৰোঁ। কিন্তু এই ক্ষমতা পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয়। যে মোৰ সংগীতৰ ক্ষমতা আছে, মই যদি এটা ঘৰুৱা পৰিৱেশত এটা সুন্দৰ সংগীতৰ চৰ্চাৰ পৰিৱেশ এটা পাওঁ, তেতিয়া সি পূৰ্ণ প্ৰকাশ হ'ব। আৰু যদি সেই সুবিধা নাপাওঁ বা তেনে এটা পৰিৱেশ নাপাওঁ, তেতিয়া তাৰ প্ৰকাশৰ সম্ভাৱনা কম থাকে। তেনেকৈ আমি কি কৰিছোঁ যে সাধাৰণ মানসিক ক্ষমতাই বিশেষ ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত নহয়। যে এজন ব্যক্তিৰ যোনখিনি সাধাৰণ মানসিক ক্ষমতা থাকে, তেওঁৰ যোনবিলাক বিশেষ ক্ষমতা আছে, সেইবিলাকৰ দ্বাৰা তেওঁ প্ৰভাৱিত নহয়। কিন্তু ইয়াৰ বিপৰীতে বিশেষ মানসিক ক্ষমতাসমূহ সাধাৰণ মানসিক ক্ষমতাৰ লগত সংযুক্ত হৈ কাম কৰে। যে মোৰ যদি সংগীতত মোৰ এছ লৈ মই জন্মগ্ৰহণ কৰিছোঁ, এছ কাৰকৰ এটা নিৰ্ধাৰিত ক্ষমতা লৈ মই লাভ কৰিছোঁ, কিন্তু সেই এছ কাৰকৰ বিকাশৰ কাৰণে মোক কিছু পৰিমাণে মোৰ জি কাৰকে যথেষ্ট সহায় কৰিব। যদি মোৰ জি কাৰক বেছি শক্তিশালী হয়, মই সেই এছ কাৰকক অধিক যোগ্যতাৰে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া এই ছবিত মই এটাই দেখুৱাইছোঁ যে এটা কাম কৰিবলৈ যাওঁতে যে আমি কৰা বৌদ্ধিক কাম কাজবিলাকৰ বা আমাৰ দৈনন্দিন জীৱনৰ বৌদ্ধিক কাম কাজবিলাকত কেনেকৈ জেনেৰেল এবিলিটি আৰু স্পেচিফিক এবিলিটি অৰ্থাৎ বিশেষ ক্ষমতাবিলাক জড়িত হৈ থাকে। এতিয়া আমি চাওঁ যে এজন ব্যক্তিৰ মেকানিকেল যোনটো তেওঁৰ যান্ত্ৰিক ক্ষমতা, তেওঁৰ যান্ত্ৰিক ক্ষমতাত বিভিন্ন ধৰণৰ তেওঁৰ যি কাৰক আছে, তেওঁৰ তাত দক্ষতা দেখিবলৈ তেওঁক দেখুৱাবৰ কাৰণে আমি ছবিত দেখিছোঁ যে তেওঁক বেছি পৰিমাণে কি লাগিব, এছ হিচাপে তেওঁৰ যান্ত্ৰিক ক্ষমতা লাগিব, লগত এক নিৰ্ধাৰিত পৰিমাণৰ তেওঁক জি লাগিব, লগতে তেওঁ কি লাগিছে যে আমি দেখিছোঁ যে এটা অংশ ভাৰ্বেল এবিলিটি লাগিছে, স্পেচিয়েল এবিলিটিও তেওঁক লাগিছে। স্পেচ বা স্থান সম্পৰ্কীয় জ্ঞানো তেওঁ মেকানিকেল যোনটো দক্ষতাত লাগিছে। তেনেকৈ আমি বাকীকেইটাও মই চিত্ৰত দেখুৱাইছোঁ যে আমি স্থান সম্পৰ্কীয় যোনটো আমাৰ ক্ষমতা, স্থান প্ৰত্যক্ষণৰ যোনটো আমি ক্ষমতা, তাত আমাক জি লাগিছে, আৰু অধিককে আমাক কি লাগিছে যে অধিককে আমাক লাগিছে এছ হিচাপে স্থান সম্পৰ্কীয় দক্ষতা। আৰু তাতে কিছু পৰিমাণে আমাক আকৌ কিহৰ দৰকাৰ হৈছে যে নিউমাৰিকেল এবিলিটি, যে আমি সেইখিনি গোলপীয়া অংশটোৱে আমাক যে সেইটো এছ স্থান সম্পৰ্কীয় অংশত আমাক কি লগা হৈছে দেখুৱাইছে। তেনেকৈ নিউমাৰিকেল যোনটো আমাৰ সংখ্যামূলক দক্ষতাৰ ক্ষেত্ৰত আমাক জি লগা হৈছে, আৰু তাৰ লগত অধিকভাৱে আমাক দৰকাৰ হৈছে, কিহৰ দৰকাৰ হৈছে যে আমাক সংখ্যামূলক যোনটো বিশেষ ক্ষমতা, তাৰ লগতে স্পেচ স্থান সম্পৰ্কীয় বা ভাষিক যোনটো ক্ষমতা, সেইটোৰ দৰকাৰ হৈছে। এনেধৰণে আমি আটাইবিলাক, মই এইটো এটা উদাহৰণ হিচাপে আপোনালোকৰ আগত উপস্থাপন কৰি এইটো বুজাবলৈ বিচাৰিছোঁ যে এটা মানসিক কাৰ্য আমি সম্পাদন কৰিবলৈ যাওঁতে আমাক যি লাগিবই, যি সাধাৰণ, ইট ইজ কমন ফৰ অল, তাৰ লগত এক নিৰ্ধাৰিত পৰিমাণৰ এছ লাগিব, আৰু এছ বিলাক এটা বিশেষো হ'ব পাৰে বা অন্যান্য এছ বিলাকৰ সাহায্যতো সেই কাৰ্য আমি সম্পাদন কৰিব পাৰোঁ। আৰু সেইকাৰণে কি কৰা হৈছে, এই সম্পৰ্কত আমি এটা কথাই ক'ব পাৰোঁ, আমি
আমি ব্যক্তিৰ যোনখিনি যিমান পৰিমাণৰ এছ কাৰকৰ অধিকাৰী, জি কাৰকৰ অধিকাৰী, এইবিলাকৰ ওপৰত ভিত্তি কৰি লৈ আমি ব্যক্তিৰ ভৱিষ্যত আচৰণ সম্পৰ্কে আমি ভৱিষ্যতবাণী কৰিব পাৰিম। আৰু জি আৰু এছ কাৰকৰ সংমিশ্ৰণৰ যে আমি ওপৰত এই ছবিত আমি সংমিশ্ৰণ দেখুৱাইছোঁ, এই সংমিশ্ৰণৰ ওপৰত ভিত্তি কৰি লৈ পেলাই আমি কি কৰিব পাৰোঁ যে সেই সংমিশ্ৰণৰ ওপৰত ভিত্তি কৰি যে আমি জীৱনত দক্ষতা অৰ্জন কৰিব পাৰোঁ। এতিয়া আমি এইখিনি হ'ল আমি বুদ্ধিৰ এতিয়ালৈকে বুদ্ধিৰ দ্বিকাৰক তত্ত্ব স্পেয়াৰমেনে আগবঢ়োৱা সেই তত্ত্বৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আগবাঢ়িছোঁ থাৰ্ষ্টনৰ বুদ্ধিৰ তত্ত্ব, ইয়াক প্ৰাথমিক মানসিক ক্ষমতা তত্ত্ব বুলিও কয়। এই তত্ত্বটো থাৰ্ষ্টনে 1938 চনত আগবঢ়াইছিলে। তেওঁ দ্বিকাৰক তত্ত্বৰ বিপৰীতে কৈছিল যে তেনেকুৱা দুটা কাৰকৰ যোগেদি বুদ্ধি সংগঠিত নহয়, বুদ্ধিৰ বা বৌদ্ধিক কামবিলাকত মূলতঃ 7টা প্ৰাথমিক মানসিক ক্ষমতা জড়িত হৈ থাকে। আৰু সেইকাৰণে এই তত্ত্বক আমি PMA বুলি কয়। PMA প্ৰাথমিক মানসিক ক্ষমতা তত্ত্ব বুলিও কোৱা হয়। এতিয়া আহোঁ আমি এই 7টা মানসিক ক্ষমতানো কি। এতিয়া প্ৰথমতে আমি ক'ব পাৰোঁ যে এইটো যোনটো ৱৰ্ড ফ্লুৱেঞ্চি, যে এটা শব্দৰ সাৱলীলতা, যে এই ক্ষমতাই কি বুজায় যে শব্দবোৰ এজন ব্যক্তিয়ে শব্দবোৰ এই ক্ষমতা যেতিয়া এজন ব্যক্তিৰ থাকে তেতিয়া শব্দবোৰ তেওঁ দ্ৰুতভাৱে শব্দৰ সাহায্যত চিন্তা কৰিব পাৰে, সেইবিলাকক ব্যৱহাৰ কৰিব পাৰে, শব্দৰ অৰ্থ আৰু শব্দবিলাকৰ সম্পৰ্কৰ যোনটো এটা শব্দৰ লগত আন এটা শব্দৰ যিটো সম্পৰ্ক সেইটো তেওঁ অতি দ্ৰুততাৰে তেওঁ কি কৰিব পাৰে যে উপলব্ধি কৰিব পাৰে। তেওঁ কি কৰিব পাৰে যে তেওঁ বহুতো বিচ্ছিন্ন শব্দ দ্ৰুত হাৰত চিন্তা আৰু ব্যৱহাৰ কৰিব পৰা ক্ষমতা থাকে। এতিয়া দ্বিতীয়টো হৈছে এই 7টা মানসিক ক্ষমতাৰ দ্বিতীয়টো হৈছে মৌখিক উপলব্ধি বা উপলব্ধিতকে উপযুক্ত শব্দ হ'ব মৌখিক বোধ, যে শব্দ বা ধাৰণাসমূহৰ অৰ্থ আমি কি কৰিব লাগিব সঠিকভাৱে বুজিব পৰাৰ ক্ষমতা। যে আমি ভাৰ্বেলি কোনোবা এটা কথা কোনোবা এজনে ক'লে মুখৰে মৌখিকভাৱে কোৱা কথাটো যেতিয়া আমি সহজেই বুজিব পাৰোঁ, যে সেই বুদ্ধি থকা মানুহজনৰ এই যে ভাৰ্বেল কম্প্ৰিহেনশ্যন এবিলিটি যাৰ থাকে তেওঁ সেইটো অতি সহজে বুজিব পাৰে। আৰু সাধাৰণতে কি কৰা হৈছে যে তেওঁৰ যোনটো ভকেবুলাৰী শব্দ ভাণ্ডাৰ, সেই শব্দ ভাণ্ডাৰৰ ভিত্তিত আমি কি কৰিব পাৰোঁ ভাৰ্বেল কম্প্ৰিহেনশ্যনটো আমি জুখিব পাৰোঁ। এতিয়া 3 নম্বৰটো হৈছে স্থানমূলক ক্ষমতা, যোনটো স্পেচিয়েল, যাক এছ বুলি কয়। এই স্থানমূলক ক্ষমতা হৈছে বেলেগ বেলেগ স্থানত বস্তুবিলাকৰ আৰ্হি চাই পেলাই বা দৃশ্যমান ছবি বা চাই লৈ পেলাই আমি এক মানসিক চিত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। যে আমি সেইখিনি যে এইটো বস্তু ক'ত খাব, কোনখিনিত উপযুক্ত হ'ব, এই বস্তুটো তাত থ'লে উপযুক্ত হ'ব নে নহয়, সেই স্থানসূচক যোনটো ক্ষমতা, সেই ক্ষমতাটোক আমি স্পেচিয়েল এছ বুলি আমি কওঁ। তাৰপিছতে আমি আহিলোঁ তাৰ পৰৱৰ্তী মানসিক ক্ষমতা, সেইটো আমি ইতিমধ্যে কেইটা আলোচনা কৰিলোঁ, 2টা, আমি ইতিমধ্যে 3টা। এতিয়া 4 নম্বৰটো হৈছে ধাৰণাৰ দ্ৰুততা, যে পাৰচেপচুৱেল স্পীড, যে প্ৰতিটো উদ্দীপক, পৰিৱেশত আমাৰ বিভিন্ন উদ্দীপক থাকে, এই উদ্দীপকৰ ধাৰণাসমূহ দ্ৰুতভাৱে আৰু সঠিকভাৱে অনুভৱ কৰাৰ বা সেইবিলাকৰ আমি বেছি দ্ৰুততাৰে বা অধিক সঠিকভাৱে যেতিয়া আমি সেই ধাৰণাবিলাক গঠন কৰিব পাৰোঁ, সেই ধাৰণা গঠনৰ যোনটো দ্ৰুততা সেইটোক ধাৰণাৰ দ্ৰুততা বুলি কোৱা হয়। আমি অধিক সঠিকভাৱে আৰু অধিক দ্ৰুতভাৱে খৰকৈ আমি কোৱা মাত্ৰকে সেই কোনোবা এটা বিষয়ৰ উদ্দীপকৰ ধাৰণা আমি দ্ৰুতভাৱে আমাৰ মানস পটত গঢ়ি তুলিব পাৰোঁ। এতিয়া 4 নম্বৰ হৈ গ'ল। 5 নম্বৰ হ'ল সংখ্যাগত ক্ষমতা, যোনটো সংখ্যাগত সমস্যা এটা হৈছে যে দ্ৰুত আৰু সঠিকভাৱে আমি আমাৰ যোনটো এটা সংখ্যামূলক, যেতিয়া এজন ব্যক্তিক আমি সংখ্যামূলক সমস্যা এটা তেখেতক প্ৰদান কৰিম, যদি তেওঁ সেই সংখ্যামূলক সমস্যাটো অতি দ্ৰুত আৰু সঠিকভাৱে সমাধান কৰিব পাৰে, তেতিয়া আমি ক'ব পাৰিম যে তেওঁৰ সেই সংখ্যাগত দ্ৰুততাৰ ক্ষমতা
আছে সাধাৰণতে সৰল মানসিক যোনবিলাক কাৰ্যবিলাক ব্যৱহাৰ কৰা হয় আৰু ইয়াতে আমি ইয়াত কি কৰোঁ ইয়াত আমি এই ক্ষমতা নিৰ্ধাৰণকাৰে আমি ব্যৱহাৰ কৰা চৰ্ত দুটা হৈছে যে কিমান দ্ৰুততাৰে কৰিব পাৰিছে আৰু কিমান সঠিকভাৱে তেওঁ সংখ্যামূলক সমস্যাবিলাক সমাধান কৰিব পাৰিছে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। এতিয়া ইয়াৰ পৰৱৰ্তী ক্ষমতাটো হৈছে যুক্তি, যে আমি যুক্তি ৰিজনিং এবিলিটি এইটো এটা প্ৰাথমিক মানসিক ক্ষমতা আৰু এই প্ৰাথমিক ক্ষমতাই যে তথ্যসমূহ পৰ্যবেক্ষণ কৰাৰ ক্ষমতা আৰু ইয়াৰ পৰা এটা সাধাৰণ নিয়ম উলিওৱাৰ আমি লজিক অৰ্থাৎ যুক্তিৰ যোগেদি ৰিজনিঙৰ যোগেদি আমি এটা সাধাৰণ নিয়ম উলিয়াব পৰা ক্ষমতাটো ইয়াতে গুৰুত্ব দিয়া হয় আৰু ইয়াতে আমি প্ৰতীক ব্যৱহাৰ কৰোঁ, প্ৰতীক বৰ্ণনা কৰা বা পৰিস্থিতি সম্পৰ্ক যে এটা পৰিস্থিতিত এটা বিষয়ৰ লগত কি সম্পৰ্ক আছে সেইটো আমি যদি তৎকালে উপলব্ধি কৰিব পাৰোঁ বা প্ৰতীকবিলাক আমি বৰ্ণনা কৰিব পাৰোঁ যোনবিলাক ব্যৱহাৰ কৰা হয় বিভিন্ন সমস্যাত, তেতিয়া যদি আমি তৎকালেই কৰিব পাৰোঁ তেতিয়া আমি কওঁ যে আমাৰ সেই ব্যক্তিজনৰ যুক্তি ক্ষমতা আছে। আৰু এতিয়া আৰু তাৰ পৰৱৰ্তী প্ৰাথমিক মানসিক ক্ষমতা হৈছে সহযোগী স্মৃতি, যে দ্ৰুত আৰু সঠিকভাৱে মুখস্থ আৰু স্মৰণ কৰাৰ, যে স্মৃতি বোলোতে আমি জানো যে মুখস্থ কৰা আৰু স্মৰণ কৰাৰ ক্ষমতাৰ কথা আমি জানো যে আমি শিকি অহা সামগ্ৰীসমূহ তৎক্ষণাৎ যদি মনত পেলাব পাৰোঁ বা সেইবিলাক আমাৰ প্ৰতিৰূপবিলাক আমি তৎকালেই যদি পুনৰুদ্ধাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি ক'ম আমাৰ স্মৃতি শক্তি বেছি। ইয়াক কি বুলি কয়? এছ'চিয়েটিভ মেমৰি। এইটো এটা প্ৰাথমিক মানসিক ক্ষমতা হিচাপে থাৰ্ষ্টনে উল্লেখ কৰিছিলে। এতিয়া আমি এই ক্ষেত্ৰত এতিয়া প্ৰাথমিক মানসিক ক্ষমতাবিলাক আমি ইতিমধ্যে ক'লোঁ যে আমি 7টা মানসিক ক্ষমতাৰ বিষয়ে ক'লোঁ, শব্দৰ সাৱলীলতা বা আমি সেইখিনি কিমান দ্ৰুতভাৱে আমি শব্দবিলাক ব্যৱহাৰ কৰিব পাৰোঁ, মৌখিক উপলব্ধিৰ কথা ক'লোঁ আমি তেনেধৰণে। তাৰপিছতে আমি স্থানমূলক ক্ষমতা প্ৰাথমিক মানসিক ক্ষমতাৰ অন্তৰ্ভুক্ত, ধাৰণাৰ দ্ৰুততা এটা সংখ্যাগত সুবিধা, যুক্তিৰ ক্ষমতা আৰু সহযোগী স্মৃতি। এতিয়া এই সাধাৰণ বুদ্ধিৰ লগত যোগ কৰা এই আমাৰ এজন ব্যক্তিৰ যোনখিনি সাধাৰণ বুদ্ধি সেই বুদ্ধিৰ লগত সংযুক্ত হৈ থকা এই মানসিক ক্ষমতাবিলাক, যি 7টা মানসিক ক্ষমতাৰ কথা থাৰ্ষ্টনে উল্লেখ কৰিছিলে আৰু সেই 7টা ক্ষমতা কিন্তু পৰস্পৰ ইণ্ডিপেণ্ডেণ্ট, তেহেঁতে ৰিলেটিভলি ইণ্ডিপেণ্ডেণ্ট, এটা আনটোৰ লগত জড়িত নহয়। যে এজন ব্যক্তি যদি মেমৰি ভাল তেওঁৰ সংখ্যামূলক জ্ঞান বাঢ়িব বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। অৰ্থাৎ এইবিলাক স্বাধীনভাৱে কাম কৰে প্ৰত্যেকটোৱে, কিন্তু এই ক্ষমতাবিলাক কিন্তু থাৰ্ষ্টনে তেওঁৰ পিছৰ যোনবিলাক গৱেষণা তাত এটা কথাই উল্লেখ কৰিছিলে যে এই ক্ষমতাসমূহৰ মাজত কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান ইতিবাচক সম্পৰ্ক থকা দেখা গৈছে। ইয়াৰ পৰা শেষৰ ফালে তেখেতে এটা সিদ্ধান্ত লৈছিলে যে বুদ্ধিৰ ক্ষেত্ৰত অনেক ক্ষেত্ৰত এটা সাধাৰণ কাৰক ক্ৰিয়াশীল হৈ থাকে। এতিয়া আমি 2টা বুদ্ধিৰ তত্ত্বৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি তৃতীয় তত্ত্বৰ বিষয়ে আলোচনা কৰিম। এই তৃতীয় তত্ত্বটো হৈছে ষ্টাৰ্ণবাৰ্গৰ বুদ্ধিৰ তত্ত্ব, যে ৰবাৰ্ট ষ্টাৰ্ণবাৰ্গে এইটো এটা নতুন তত্ত্ব 1988 চনত আৰু 1997 চনত এই তত্ত্বটো তেখেতে উপস্থাপন কৰিছিলে আৰু এইটো কি কৰিছিল যে এই তত্ত্বটোক বুদ্ধিৰ ত্ৰিপাক্ষিক ট্ৰায়াৰ্কিক থিয়ৰী বুলি কোৱা হয়, যে এইটো এটা ত্ৰিপাক্ষিক তত্ত্ব বুলি কোৱা হয়। যে সাধাৰণতে কি কৰা হৈছে যে ষ্টাৰ্ণবাৰ্গে তেখেতৰ গৱেষণাৰ পৰা এটা কথা কৈছিলে যে আমি যদি বাস্তৱ জগতত ফলপ্ৰসূভাৱে কাম কৰিবলৈ যাওঁ, সফলতাৰে কাম কৰিবলৈ যাওঁ, তেতিয়া হৈছে বুদ্ধি এক গুৰুত্বপূৰ্ণ সূচক। বুদ্ধিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি বুদ্ধিক এক গুৰুত্বপূৰ্ণ সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তেওঁ 3 প্ৰকাৰৰ বুদ্ধিৰ কথা কৈছিলে। প্ৰথমটোক তেওঁ ব্যৱহাৰিক বুদ্ধি বুলি কৈছিল, যে ট্ৰায়াৰ্কিক অৰ্থাৎ ত্ৰিপাক্ষিক বুদ্ধি বুলি 3টা দিশ আছিল বুলি কৈছিলে বৌদ্ধিক কাম কাজৰ। প্ৰথমটো হৈছে তেখেতৰ মতে ব্যৱহাৰিক বুদ্ধি।
দ্বিতীয়টো হৈছে সৃষ্টিশীল বুদ্ধি আৰু তৃতীয়টো হৈছে বিশ্লেষণাত্মক বুদ্ধি। এতিয়া আমি আহো যে তেওঁ এই যে তিনিটা বুদ্ধিক কৈছিলে যে এই বুদ্ধিক তেওঁ তিনিটা জ্ঞানমূলক অংশ হিচাপে কৈছিল যে এই তিনিটা দিশৰ ওপৰত গুৰুত্ব দি তেওঁ কৈছিল যে বুদ্ধিক আমি তিনিটা জ্ঞানমূলক অংশৰে গঠিত বুলি ক'ব পাৰোঁ। তাৰে কিছুমান হৈছে যে প্ৰচেছিং উপাদান বুলি কৈছিলে তেখেতে, আৰু এইবিলাক কিহত ব্যৱহাৰ হয়, সমস্যা সমাধানত ব্যৱহৃত দক্ষতা বুলি কোৱা হয়। প্ৰসংগ ভিত্তিক উপাদান কিছুমান থাকে বুদ্ধিত, সেইখিনি পৰিৱেশৰ লগত আমি কেনেকৈ সমাযোজন স্থাপন কৰিছোঁ সেই উপাদানসমূহ তাৰ দ্বাৰা নিৰ্ধাৰিত হয়। তেনেকৈ অভিজ্ঞতা ভিত্তিক উপাদান, যে অভিজ্ঞতাৰ জৰিয়তে আমি কেনেকৈ আমাৰ বুদ্ধিৰ পৰিৱৰ্তন হয় সেই দিশটোৰ ওপৰত ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছিলে। এতিয়া এই চিত্ৰত মই ষ্টাৰ্ণবাৰ্গৰ বুদ্ধিৰ তত্ত্বৰ তিনিটা দিশ দেখুৱাইছোঁ আপোনালোকক। এতিয়া প্ৰথমটো আমি কি বুলি ক'ব পাৰোঁ, যে আমি ব্যৱহাৰিক বুদ্ধি বুলি ক'ব পাৰোঁ, বিশ্লেষণাত্মক বুদ্ধি আৰু সৃষ্টিশীল বুদ্ধি। এই তিনি প্ৰকাৰ বুদ্ধি লৈ পেলাই এজন ব্যক্তিৰ বৌদ্ধিক কাম কাজবিলাক পৰিচালিত হয়। এতিয়া আমি আহোঁ যে আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে যে এইবিলাক প্ৰসংগভিত্তিক বুদ্ধি বা ব্যৱহাৰিক বুদ্ধি কি? যে এই ব্যৱহাৰিক বুদ্ধি অতি সাধাৰণভাৱে ক'বলৈ হ'লে বিভিন্ন প্ৰসংগত বা কনটেক্সত আমি জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি সহজে মিলিব পৰাৰ যোনটো ক্ষমতা, সেইটোকে আমি ব্যৱহাৰিক বুদ্ধি বুলি কওঁ। আৰু ষ্টাৰ্ণবাৰ্গেও আমাৰ দৈনন্দিন জীৱনত যোনবিলাক সফলতাৰে যোগাযোগ কৰাৰ ক্ষমতাকে তেওঁ কি বুলি কৈছিলে, যে আমি দৈনন্দিন জীৱনৰ বিভিন্ন পৰিৱেশত সফলতাৰে যেতিয়া আমি কি কৰিব পাৰোঁ, সমাযোজন স্থাপন কৰিব পাৰোঁ, তেতিয়া তাক তেওঁ কি বুলি কৈছিলে, ব্যৱহাৰিক বুদ্ধি বুলি কৈছিলে। এই বুদ্ধিয়ে আমাক সেই সমাযোজন ক্ষমতাত সহায় কৰে আৰু সাধাৰণতে যে আৰু এইখিনিক কি কৰা হৈছে, পৰিৱেশ আৰু পৰিস্থিতিৰ দাবীৰ লগত খাপ খোৱাব পৰা ক্ষমতা বুলি ক'ব পাৰোঁ। এইটো হৈছে কি ব্যৱহাৰিক বুদ্ধি কি বুলি যদি আপোনালোকক সোধে, আপোনালোকে এটা আষাৰত যদি ক'ব লগা হয়, তেতিয়া আপোনালোকে এটাই কথাই ক'ব পাৰিব, পৰিৱেশ বা পৰিস্থিতিৰ দাবী বা প্ৰয়োজনীয়তাৰ লগত যেতিয়া আপুনি এজন ব্যক্তিয়ে অতি সহজে খাপ খুৱাই চলিব পাৰে, তেতিয়া আমি ক'ম তেখেতৰ ব্যৱহাৰিক বুদ্ধি আছে। আৰু সেইদৰে আমি কি কৰা হৈছে যে এইখিনিত যে এই বুদ্ধিয়ে তেখেতক পৰিৱেশৰ দুটা কথা আছে, খাপ খাবতো পাৰে, আৰু লগতে কি কৰা হৈছে যে বাস্তৱ জগতখনত প্ৰয়োগ কৰা পৰিস্থিতিৰ সৈতে সফলতাৰে খাপ খুৱাই লোৱাৰ ক্ষমতা লগত আৰু এটা আছে যে সেইখিনি পৰিৱেশৰ পৰিৱৰ্তন, যে তেখেতৰ নিজৰ প্ৰয়োজন, পৰিৱেশত আমি সদায় খাপ খালেই নহ'ব, আমি কেতিয়াবা পৰিৱেশকো পৰিৱৰ্তন কৰি আমাৰ নিজৰ প্ৰয়োজনীয়তাৰ লগত খাপ খুৱাব লগা হয়। আৰু এই ব্যৱহাৰিক বুদ্ধিয়ে আমাক এই ক্ষেত্ৰতো সহায় কৰে। অৰ্থাৎ আমি পৰিস্থিতিৰ লগত খাপ খোৱা আৰু পৰিস্থিতিক আমাৰ প্ৰয়োজনীয়তাৰ লগত খাপ খোৱাত এই ব্যৱহাৰিক বুদ্ধিয়ে সহায় কৰে। আৰু এই উচ্চ ব্যৱহাৰিক বুদ্ধি থকা মানুহবিলাক সাধাৰণতে আমি দেখোঁ, যোনজন মানুহ এই উচ্চ যোনটো তেওঁলোকৰ প্ৰেক্টিকেল ইণ্টেলিজেঞ্চ আছে, তেওঁলোক প্ৰায়ে জীৱনত সফল হয়। আৰু সাধাৰণতে কি কৰা হৈছে যে তেওঁলোকৰ পৰিৱেশত আমি দেখোঁ কিছুমান মানুহে যিকোনো পৰিৱেশতে অতি সহজে চলি যাব পাৰে, তেওঁলোকে অতি পাকৈত এই ক্ষেত্ৰত। এইখিনি ব্যৱহাৰিক বুদ্ধি। এতিয়া আমি আহোঁ বিশ্লেষণাত্মক বুদ্ধি। বিশ্লেষণাত্মক বুদ্ধিৰ লগত বিমূৰ্তভাৱে চিন্তা কৰাৰ আৰু পৰিস্থিতিৰ মূল্যায়ন কৰাৰ ক্ষমতা জড়িত হৈ থাকে। যে এইখিনি আমি যিবিলাক প্ৰাপ্ত তথ্যবিলাক, আমি যিবিলাক তথ্য লাভ কৰোঁ, সেইবিলাকৰ মূল্যায়ন কৰা আৰু মূল্যায়ন কৰি সেইবিলাক সমস্যা সমাধানত যেতিয়া আমি প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়া ইয়াক বিশ্লেষণাত্মক বুদ্ধি বুলি কোৱা হয়। আৰু এই বুদ্ধি বিশ্লেষণাত্মক বুদ্ধি যাৰ বেছি, তেওঁলোকৰ সাধাৰণতে বুদ্ধিৰ পৰীক্ষাত IQ তেওঁলোকে উচ্চ মানৰ IQ লাভ কৰা দেখিবলৈ পাওঁ। আৰু সাধাৰণতে কি কৰা হৈছে, তেওঁলোকে শৈক্ষিক ক্ষেত্ৰত বিদ্যালয়তো তেওঁলোকে ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে। তেনেকৈ গাণিতিক আৰু মৌখিক দক্ষতাটো এই ব্যক্তিসকল পাকৈত হোৱা আমি দেখিবলৈ পাওঁ। এতিয়া আমি আহিলোঁ তৃতীয়বিধ
বুদ্ধিৰ তৃতীয়বিধ বুদ্ধি যোনটো ষ্টাৰ্ণবাৰ্ণে কৈছিলে যে এইটো কি বুলি কোৱা হয় যে সৃষ্টিশীল বুদ্ধি। এইটো সৃষ্টিশীল বুদ্ধি, সৃষ্টিশীল বুলিতে আমি বুজি পাইছো যে নতুন ধাৰণা উলিয়াব পৰা ক্ষমতা, যে আমি উদ্ঘাটন কৰিব, নতুন ধাৰণাৰ উদ্ঘাটন কৰিব পৰা যোনটো ক্ষমতা, সেই ক্ষমতাটোক আমি সৃষ্টিশীল বুদ্ধি বুলি কওঁ। আৰু সাধাৰণতে কি কৰা হৈছে, এজন ব্যক্তিৰ বুদ্ধিমান যদি হয় তেতিয়া তেওঁ এই জ্ঞান ব্যৱহাৰ কৰি তেওঁৰ যোনখিনি জ্ঞান, তেওঁ আয়ত্ত কৰা জ্ঞানবিলাক তেওঁ নতুন সমস্যাবিলাকক চম্ভালিবলৈ, নতুন পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত, নতুন উপায় উদ্ভাৱনৰ ক্ষেত্ৰত তেখেতে এইবিলাক ব্যৱহাৰ কৰিব পাৰে। এতিয়া যে এই সমস্যাৰ যে পৰিস্থিতি, গতিকে আমি এটা কথাই ক'ব পাৰোঁ, সৃষ্টিশীল বুদ্ধি হৈছে কোনো সমস্যা সমাধানৰ উপায় বা পৰিস্থিতিত মোকাবিলা কৰাৰ উপায়ৰ নতুন নতুন ধাৰণা। আমি কেনেকৈ যে নতুন পৰিস্থিতিত কি নতুন ধৰণেৰে আমি মোকাবিলা কৰিম সেইটো ক'বৰ কাৰণে এইটো এই সৃষ্টিশীল বুদ্ধিৰ প্ৰয়োজন হয়। আৰু সাধাৰণতে কি কৰা হৈছে যে ইয়াক অভিজ্ঞতা ভিত্তিক বুদ্ধি বা বুলিও কোৱা হয় অনেক ক্ষেত্ৰত, কাৰণ এইখিনি সমস্যা সমাধান কৰাত সহায় কৰে। আৰু সাধাৰণতে আমি জানো যে স্বাভাৱিকভাৱে উচ্চ স্থিতিশীল বুদ্ধিৰ মানুহবোৰ সৃষ্টিশীল হয়। তেওঁলোকে নতুন বস্তু উদ্ভাৱন কৰাত বা পূৰ্ব অভিজ্ঞতা ব্যৱহাৰ কৰি নতুনকৈ চিন্তা কৰাৰ, নতুনকৈ কাম কৰাৰ তেওঁলোকৰ ক্ষমতা থাকে। আৰু সাধাৰণতে এই কথা যে শেষত আমি ষ্টাৰ্ণবাৰ্ণৰ এই বুদ্ধিৰ তত্ত্ব আলোচনা কৰাৰ পিছত আমি ক'ব পাৰি, এটা কথা ক'ব পাৰিম যে তেখেতে লক্ষ্য কৰিছিলে যে সফল বুদ্ধিমত্তাৰ বাবে এজন ব্যক্তিক কিন্তু এই তিনিওবিধ বুদ্ধিমত্তাৰ প্ৰয়োজন হয়, যিয়ে নিজৰ সামৰ্থ্য, ব্যক্তিগত ইচ্ছা আৰু পৰিৱেশৰ ওপৰত ভিত্তি কৰি জীৱনত সফল হোৱাৰ ক্ষমতা বুজায়। যেতিয়া এই তিনিবিধ বুদ্ধিৰ এটা সুসমন্বিত ৰূপত এজন ব্যক্তিৰ বিদ্যমান হ'ব বা ব্যক্তিৰ ক্ষেত্ৰত দেখিবলৈ আমি পাম, তেতিয়া আমি জানিম যে তেখেতে সফলতা লাভ কৰিব পাৰিব। এতিয়া আমি আগবাঢ়িলোঁ কেটেলৰ বুদ্ধি তত্ত্ব। এতিয়া আপোনালোকৰ পাঠ্যপুথি অনুসৰি এতিয়া এই কেটেলৰ বুদ্ধিৰ তত্ত্ব, এইটো ৰেমন কেটেলে 1963 এই তত্ত্বটো আগবঢ়াইছিলে। তেখেতে ইয়াত দুটা কথা কৈছিল যে বুদ্ধিক আমি ইতিমধ্যে ডি ফেক্টৰ জানিলোঁ, 7টা ফেক্টৰৰ কথা জানিলোঁ, ষ্টাৰ্ণবাৰ্ণে 3টা ফেক্টৰৰ কথা ক'লে। এতিয়া কিন্তু আমি কেটেলে কৈছিল বুদ্ধি দুটা কাৰক থাকে, যে দুই ধৰণৰ বুদ্ধি থাকে। আমাৰ যোনবিলাক বুদ্ধি, এজন ব্যক্তিৰ বুদ্ধি গঠনটো কেনেকুৱা, যে দুবিধ বুদ্ধিৰ দ্বাৰা গঠিত হয়। এটা তৰল বুদ্ধি যোনটো ফ্লুইড ইণ্টেলিজেঞ্চ, জুলীয়া ধৰণৰ, আৰু আনটোক কি বুলি কোৱা হয়, স্ফটিকীয় ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চ বুলি কোৱা হয়। যে এই দুই প্ৰকাৰৰ বুদ্ধি লৈ এজন ব্যক্তিৰ বুদ্ধি সংগঠিত হয়। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হয় তৰল বুদ্ধিনো কি? যে তৰল বুদ্ধি হৈছে যুক্তি আৰু নতুন সমস্যা সমাধান যুক্তিৰে আৰু নতুন ধৰণৰে যেতিয়া আমি কোনো এটা নতুন সমস্যা আমি সমাধান কৰিব যাওঁ, তেতিয়া আমাক কিহৰ দৰকাৰ হয়, তৰল বুদ্ধিৰ দৰকাৰ হয়। অৰ্থাৎ অতীতৰ অভিজ্ঞতাৰ পৰা আমি যি জ্ঞান লাভ কৰোঁ, আমি সেই জ্ঞানখিনি ব্যৱহাৰ নকৰাকৈ ব্যক্তিজনে সমস্যাটোক যুক্তিযুক্তভাৱে বিচাৰ বিবেচনা কৰি লৈ পেলাই নতুন যুক্তিসংগত পদ্ধতি যেতিয়া উদ্ধাৰ কৰে, তেতিয়া তাক কি বুলি কোৱা হয়, তৰল বুদ্ধি বুলি কোৱা হয়। যে এই যে তৰল বুদ্ধি হৈছে অতীত অভিজ্ঞতা নিৰপেক্ষ, ইণ্ডিপেণ্ডেণ্ট অফ আৱাৰ পাষ্ট এক্সপিৰিয়েঞ্চ, যে এইটো তেওঁলোকে কোনো অতীতৰ অভিজ্ঞতাৰ কোনো প্ৰভাৱ নোহোৱাকৈ এইটো কৰিব পাৰে। আৰু তৰল হৈছে যে তৰল বুদ্ধি হৈছে কেনেকৈ আমি তৰল বুদ্ধি প্ৰয়োগ কৰিম, যুক্তি আৰু যুক্তিৰ দ্বাৰা আমি নতুন সমস্যা সমাধান কৰাৰ ক্ষমতা, যে যুক্তি প্ৰদান কৰা আৰু সেই যুক্তিৰ ভিত্তিত নতুন সমস্যা সমাধান কৰাৰ ক্ষমতাক আমি তৰল বুদ্ধি বুলি কওঁ। আৰু ইয়াতে কি হয়, এটা কথা আপোনালোকক মই ক'ব লাগিব, ইতিমধ্যে উল্লেখ কৰিছোঁ, ইয়াত অতীত অভিজ্ঞতাৰ কোনো প্ৰভাৱ নপৰে। বৰঞ্চ ব্যক্তিজনে সমস্যাটো যেতিয়া সমাধান কৰিবলৈ যাওঁ, তেওঁ কি কৰে, নতুন যুক্তিসংগত পদ্ধতি উদ্ভাৱন কৰে। এইটো হৈছে তৰল বুদ্ধি।
এতিয়া আহিলে স্ফটিকীয় বুদ্ধি, যোনটো ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চ বুলি কৈছিলে কেটেলে। এই ক্ৰিষ্টেলাইজ ইণ্টেলিজেঞ্চ হৈছে দক্ষতা, জ্ঞান আৰু অতীত অভিজ্ঞতা ব্যৱহাৰ কৰাৰ ক্ষমতা। এইটো তৰলীয় বুদ্ধিৰ ঠিক বিপৰীতটো। ইয়াত আগৰটোত আমি অতীতৰ অভিজ্ঞতাক ব্যৱহাৰ নকৰোঁ, কিন্তু স্ফটিকীয় বুদ্ধিত আমি কি কৰোঁ, আগৰ আমি ইতিমধ্যে লাভ কৰা দক্ষতা, জ্ঞান আৰু অতীতৰ অভিজ্ঞতাবিলাক ব্যৱহাৰ কৰোঁ। আৰু সাধাৰণতে কি কৰা হৈছে, ইয়াৰ লগত এই বুদ্ধিৰ লগত আমাৰ যোনটো জীৱনকালত আমাৰ সংযুক্ত হৈ থকা শৈক্ষিক যোনবিলাক আমাৰ উপাদান, আমি শিক্ষাৰ যোগেদি লাভ কৰা বৌদ্ধিক উপাদানবিলাক ইয়াৰ লগত জড়িত হৈ থাকে। আৰু সাধাৰণতে এই ক্ষেত্ৰত ব্যক্তিৰ বুদ্ধিমত্তাত নিজৰ শব্দ ভাণ্ডাৰ, সাধাৰণ জ্ঞান এইবিলাকেও প্ৰভাৱ পেলায়। আৰু সাধাৰণতে কি কৰা হৈছে যে এইখিনিক সেইকাৰণে আমি এটা আহাৰত যদি ক'ব লাগে, স্ফটিকীয় বুদ্ধি হৈছে অতীতৰ অভিজ্ঞতাক যথাযোগ্য ব্যৱহাৰ কৰা ক্ষমতা। আৰু ইয়াত গোটেই জীৱনকালত লাভ কৰা সঞ্চিত কিউমুলেটিভলি যিবিলাক বৌদ্ধিক শিক্ষণ আমাৰ হয়, বৌদ্ধিক অভিজ্ঞতা আমি লাভ কৰোঁ, সেইবিলাকে প্ৰভাৱিত কৰে। আৰু সাধাৰণ জ্ঞান বা শব্দ ভাণ্ডাৰ আদি ইয়াৰ দ্বাৰা প্ৰভাৱিত। এতিয়া আমি আহোঁ যে গাৰ্ডেনাৰৰ বুদ্ধিৰ তত্ত্ব। ইতিমধ্যে আমি 2টা পালোঁ, 7টা পালোঁ, 3টা পালোঁ, আকৌ 2টা পালোঁ কেটেলৰ। এতিয়া আমি আহোঁ গাৰ্ডেনাৰৰ বুদ্ধিৰ তত্ত্ব। হাৰ্বাৰ্ড গাৰ্ডেনাৰে এইটো বুদ্ধিৰ এই তত্ত্বটোৰ এটা যুক্তিসংগত যুক্তিৰ ক্ষমতা হিচাপে খণ্ডন কৰিছিল, যে এইটো আৰু কোনো যুক্তিসংগত নহয়। আৰু তেওঁ কৈছিল যে বুদ্ধিৰ কোনো এটা একক ৰূপ নাই। তেওঁ কৈছিল বুদ্ধিৰ কোনো একক ৰূপ নাই, যে বুদ্ধি এটা হ'ব নোৱাৰে কেতিয়াও। আৰু এই তত্ত্বত কোৱা হৈছে যে সকলো মানুহৰে বুদ্ধি মৌলিক 8টা বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত, যে 8বিধ বুদ্ধিৰ দ্বাৰা এই আমাৰ বুদ্ধি পৰিচালিত। আৰু সাধাৰণতে বেছিভাগ মানুহৰ ক্ষেত্ৰতকৈ 1টা বা 2টা বুদ্ধিমত্তা তেওঁৰ লগত প্ৰকট হোৱা আমি দেখিবলৈ পাম। সেইকাৰণে এইটো কি বুলি কয়, একাধিক বুদ্ধি বুলি বা বহু বা একাধিক বুদ্ধিৰ তত্ত্ব বুলি কোৱা হয়। ইয়াতে মই প্ৰথমটো হৈছে আপোনালোকে চিত্ৰত দেখিছে, ভাষিক বুদ্ধি, যুক্তিগত বা গাণিতিক বুদ্ধি, স্থানমূলক বুদ্ধি, শাৰীৰিক গতিশীলতামূলক বুদ্ধি, সংগীতমূলক বুদ্ধি, অন্তঃব্যক্তিগতমূলক বুদ্ধি, আন্তঃব্যক্তিগতমূলক বুদ্ধি আৰু প্ৰকৃতিমূলক বুদ্ধি। এই 8টা বুদ্ধিৰে বুদ্ধি নিৰ্ধাৰিত হয়। আৰু এতিয়া আমি এটা এটাকে এইখিনিৰ লগত প্ৰতিটোৰ লগত আপোনালোকক পৰিচিত কৰিবলৈ বিচাৰিম। এই ধৰণৰ যে উচ্চ ভাৱিক, যে যোনবিলাক ভাষিক বোলোতে আমি নামৰ পৰাই বুজিছোঁ, এই ধৰণৰ উচ্চ ভাষিক বুদ্ধিৰ লোকসকলৰ ভাষিক ক্ষমতা ভাল হয়। তেওঁলোকে ভাষিক ক্ষমতা ভাল মানে কি, তেওঁলোকে অতি উপযুক্ত শব্দ বাছি লৈ সহজেই তেওঁলোকে নিজৰ চিন্তাধাৰাবিলাক প্ৰকাশ কৰিব পাৰে। আৰু সাধাৰণতে কি কৰা হৈছে যে তেওঁলোকৰ আমি কবি সাহিত্যিকসকলৰ ক্ষেত্ৰত আমি এই ক্ষমতা বেছি থকা দেখিবলৈ পাওঁ। তাৰপিছতে আহিলে যুক্তিসংগত বা গাণিতিক বুদ্ধিৰ লগত জড়িত হৈ আছে যে বিমূৰ্ত সমস্যা চিন্তাৰ, যে গাণিতিক বোলোতে বা যুক্তি বোলোতে সদায় এটা কথা আহে যে বিমূৰ্ত চিন্তাৰ সমস্যাৰ ওপৰত ইয়াত গুৰুত্ব প্ৰদান কৰা হয়। আৰু এই লোকসকল যাৰ যুক্তিগত বা গাণিতিক বুদ্ধি বেছি, তেওঁলোকে কি কৰে, তেওঁলোক সাধাৰণতে বৈজ্ঞানিকসকলৰ ক্ষেত্ৰত এই যুক্তিগত বা গাণিতিক ক্ষমতা বেছি থকা আমি দেখিবলৈ পাওঁ। তেওঁলোকে সংখ্যা আৰু বিমূৰ্ত সমস্যাবিলাক সমাধান কৰাত তেওঁলোকে অধিক যোগ্যতা দেখিব পাৰে। আৰু সেইকাৰণে আমি কওঁ যে আমি যোনবিলাক বিজ্ঞানীসকল পাওঁ, গৱেষকসকল পাওঁ, তেখেতসকলৰ এই বুদ্ধিৰ মাত্ৰা সাধাৰণতে উচ্চ হোৱা দেখিব পাৰোঁ। আৰু তেখেতসকলে যোনবিলাক প্ৰতীক ব্যৱহাৰ কৰিব পাৰে, শ্ৰেণী বা বিভিন্ন ক্লাছ বা সম্পৰ্কবিলাকৰ মাজত এটা বিষয়ৰ 2টা বিষয়ৰ মাজত সম্পৰ্ক তেওঁলোকে অন্বেষণ কৰিব পাৰে। আৰু শৃংখলাবদ্ধভাৱে পৰীক্ষা নিৰীক্ষা কৰিব পাৰে। এই সকলোবিলাক এই বুদ্ধি, যুক্তিগত গাণিতিক বুদ্ধি থকা ব্যক্তিৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। আৰু সাধাৰণভাৱে এইবিলাক আমি এজন বিজ্ঞানী বা গৱেষকৰ ক্ষেত্ৰত আমি ইয়াক দেখিবলৈ পাম। এতিয়া আহিলে নেক্সট
তাৰ এইটো কি বুলি কোৱা হয় স্থানমূলক বুদ্ধি তেওঁলোকে স্থানমূলক বুদ্ধিৰ লোকসকলে যে কোনোবা এখন ছবি বা মানসিক চিত্ৰ ব্যৱহাৰ কৰাৰ ক্ষমতাৰ সম্পৰ্ক আছে যে তেওঁ কেনেকৈ এখন ছবি এটা চাই পেলাই কিবা এটা বস্তু বনোৱাৰ তেওঁৰ ক্ষমতা থাকে যে আৰু সেইকাৰণে পাইলটবিলাক চিত্ৰশিল্পীসকলে তেওঁলোকৰ সাধাৰণতে এই স্থানমূলক বুদ্ধি উচ্চ হোৱা দেখিবলৈ পাম আৰু সাধাৰণতে কি কৰা হৈছে যে তেওঁলোকে যোনটো দৃশ্য আৰু স্থান এই উপস্থাপন কৰাৰ ক্ষমতা তেওঁলোকৰ বেছি হয় যে সেইকাৰণে আমি যদি কওঁ এজন চিত্ৰশিল্পীৰ কি থাকে যে তেওঁৰ যোনটো স্থানমূলক বুদ্ধি অধিক হ'ব লাগিব তেনেধৰণে আমি স্থাপিতবিদ পাইলট নেভিগেটৰ এই সকল ব্যক্তিৰ আমি কি দেখিম যে তেওঁলোকৰ স্থানমূলক বুদ্ধি বেছি হয় তেনেকৈ শাৰীৰিক গতিশীলতামূলক বুদ্ধি এইটো হৈছে শৰীৰৰ অংগবিলাকক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা যে আমি খেলিবৰ সময়ত ক্ৰীড়া বা পৰিৱেশন কলা যে কোনোবাই নাচ গান কৰে বা কলা শিল্পকলাৰ এইবিলাকত আমাৰ কি হয় এই দক্ষতাৰ প্ৰয়োজন হয় আৰু সাধাৰণতে কি কৰা হৈছে যে সামৰিক বাহিনীত সেৱা আগবঢ়োৱা লোকসকল মানে ক্ৰীড়াবিদসকল অভিনেতাসকল নৃত্য শিল্পীসকল তেওঁলোকে এই শাৰীৰিক গতিশীলতামূলক বুদ্ধিটো মাত্ৰা অধিক থকা দেখা যায় কাৰণ সেইখিনি নহ'লে তেওঁলোকে কেতিয়াও তেওঁলোকৰ নিৰ্ধাৰিত ক্ষেত্ৰত সফলতা দেখুৱাব নোৱাৰে এতিয়া সংগীতমূলক বুদ্ধি তেওঁলোক সংগীত স্মাৰ্ট হয় আৰু এই সংগীতমূলক বুদ্ধি যে তেওঁ সংগীতৰ প্ৰতি অধিক সংবেদন হয় তেওঁলোকে তাল মাল সহজে সৃষ্টি কৰিব পাৰে সাধাৰণতে বাদ্যযন্ত্ৰ ভালকৈ বজাব পাৰে সংগীতকাৰ হয় সুৰকাৰ হয় আৰু তেওঁলোকৰ ভালকৈ সৃষ্টিৰ লগতে তেওঁলোক অধিক সংবেদনশীল হয় সেইবিলাক ৰচনা কৰিব পাৰে শব্দৰ ছন্দ বা আৱেগিক দিশটো অকল শব্দৰ ছন্দৰ লগতে ভাল সংগীতৰ লগত আৱেগিক দিশটো থাকে সেইবিলাক জনোৱাত তেওঁলোক অধিক দক্ষ হোৱা দেখিবলৈ পোৱা যায় এতিয়া আহিলে অন্তঃব্যক্তিগতমূলক বুদ্ধি এতিয়া নিজৰ অনুভৱ যে অন্তঃব্যক্তিগতমূলক বুদ্ধি সেলফ স্মাৰ্ট হয় তেওঁলোকে নিজৰ অনুভূতি আৱেগ প্ৰয়োজন আৰু উদ্দেশ্যসমূহ তেওঁলোকে ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰে আমি দাৰ্শনিক বা আধ্যাত্মিক নেতাসকলৰ এই বুদ্ধিমত্তাৰ সদায় উচ্চ হৈ থাকে নিজৰ আভ্যন্তৰীণ অনুভৱ বা তেওঁলোকৰ সপোন ধাৰণা সেইবিলাক তেওঁলোকে সহজে তেওঁলোকে নিজক বুজি পাব পাৰে আৰু সাধাৰণতে কি হয় তেওঁলোক সাধাৰণতে অলপ অন্তৰ্মুখী হয় এই বুদ্ধি যাৰ থাকে যে ব্যক্তিত্ব হিচাপে ফালৰ পৰা কৰিবলৈ গ'লে তেওঁলোকে এই বুদ্ধিৰ নিজৰ আৱেগ লক্ষ্য তেওঁলোকে কি সেইবিলাক তেওঁলোকে নিজক ভালকৈ জানিব পাৰে তাৰপিছত আহিলে আন্তঃব্যক্তিগতমূলক মানে পাৰস্পৰিক যোনটো এতিয়া আনৰ আচৰণ নিজক জনাটো অন্তঃ আৰু আনক জনাটো যে আন্তঃব্যক্তিগত সেইটো হ'ল ইন্ট্ৰা আৰু এইটো হৈছে ইণ্টাৰ এইটো আনৰ উদ্দেশ্য বা তেওঁলোকৰ বুজিব পোৱাৰ ক্ষমতাটোক আমি আন্তঃব্যক্তিগত যোনটো বুদ্ধি বুলি আমি কওঁ এই বুদ্ধিমত্তাৰ উচ্চ থকা লোকসকলে আন মানুহৰ লগত এটা খুব ধুনীয়াকৈ সম্বন্ধ গঢ়ি তুলিব পাৰে তেওঁলোকে আনক গুৰুত্ব দিয়ে আনৰ মনোভাৱ বুজি পায় অনুভৱ কৰে তেওঁলোকক পৰ্যবেক্ষণ কৰিব পাৰে আৰু সেই অনুযায়ী তেওঁলোকে ফলপ্ৰসূতাৰে তেওঁলোকৰ কাৰ্য কৰিব পাৰে আৰু এই ক্ষেত্ৰত আমি যোনবিলাক কাউন্সিলৰ থাকে পৰামৰ্শদাতা ৰাজনীতিবিদ এজন শিক্ষকৰ যদি এই গুণটো নাথাকে তেতিয়াও হ'ব নোৱাৰে সমাজকৰ্মীসকলৰ এই বুদ্ধিমত্তা সাধাৰণতে উচ্চ থকা দেখা যায় আৰু ইয়াৰ পিছৰ পৰৱৰ্তীটো হৈছে যে এইটো শেষত যোগ কৰা হৈছিলে গাৰ্ডেনাৰে তেখেতে কৈছিল এইটো প্ৰকৃতিমূলক বুদ্ধি প্ৰকৃতিৰ বিভিন্ন বৈশিষ্ট্যৰ প্ৰতি যোনবিলাক ব্যক্তি সংবেদনশীল তেওঁলোকৰ প্ৰকৃতিমূলক বুদ্ধি থকা বুলি কোৱা যায় তেওঁলোক সাধাৰণতে ইণ্টাৰেষ্টেড হয় কিহৰ ক্ষেত্ৰত উদ্ভিদ পানী এইবিলাকৰ জগতৰ লগত তেওঁলোক বিশেষভাৱে জড়িত তেওঁলোক প্ৰকৃতিপ্ৰেমী হয় বন্যপ্ৰাণী আৰু উদ্ভিদবিদসকল এই বুদ্ধিমত্তা তেওঁলোকৰ বেছি উচ্চ থাকে আৰু এটা কথা এইখিনি আমি সংক্ষেপে ক'ব পাৰোঁ এই 8 প্ৰকাৰ বুদ্ধিমত্তাৰ এক সুকীয়া সংমিশ্ৰণ থাকে এজন ব্যক্তিৰ ক্ষেত্ৰত যিয়ে তেওঁৰ ব্যক্তি পাৰ্থক্যক ব্যাখ্যা কৰে এতিয়া আহো আন এটা তত্ত্ব সেইটো হৈছে পাঁচ মানে ইয়াত 4টা শব্দৰ সংযোজনত এই 5 তত্ত্বটো উপস্থাপন কৰা হৈছে দাস নাগলিয়েৰী আৰু কিৰ্বিয়ে 1994 চনত এই তত্ত্বটো আগবঢ়াইছিলে য'ত মূলতঃ 4বিধ দক্ষতা অন্তৰ্ভুক্ত কৰা হৈছে প্ৰথমটো হৈছে পৰিকল্পনা
পৰিকল্পনাৰ প্ৰক্ৰিয়া, দ্বিতীয়টো হৈছে মনোযোগ প্ৰদানৰ প্ৰক্ৰিয়া, তৃতীয়টো হৈছে সমকালীন প্ৰক্ৰিয়া সাইমালটেনিয়াছ প্ৰচেছ, আৰু চতুৰ্থটো হৈছে ক্ৰমাগত প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াবিলাকৰ যোনটো ইংৰাজী শব্দ প্লেনিং, এটেনশ্যন, সাইমালটেনিয়াছ আৰু সাকচেছিভ, এই শব্দবিলাকৰ প্ৰথম শব্দটো লৈয়ে এই তত্ত্বটোক পাছ নামাকৰণ কৰা হৈছে। এতিয়া ইয়াৰে পৰিকল্পনা প্ৰক্ৰিয়াৰ দক্ষতা, যেতিয়া এজন ব্যক্তিয়ে কোনো সমস্যা সমাধান কৰিবলৈ যায়, যেতিয়া তেওঁ বা সিদ্ধান্ত লয়, তেতিয়া তেওঁৰ ক্ষেত্ৰত সদায় গুৰুত্বপূৰ্ণ হৈছে পৰিকল্পনাৰ প্ৰক্ৰিয়াটো গুৰুত্বপূৰ্ণ। ইয়াৰ লগত লক্ষ্য নিৰ্ধাৰণ আৰু প্ৰতিক্ৰিয়াৰ নিৰীক্ষণ জড়িত হৈ থাকে, যে আমি এটা বিষয়ৰ তেওঁ পৰিকল্পনাৰ দক্ষতা এটা বুদ্ধিৰ এটা উপাদান হিচাপে এই তত্ত্বই ব্যাখ্যা কৰিছে। দ্বিতীয়তে মনোযোগ প্ৰক্ৰিয়াৰ দক্ষতা। মনোযোগৰ ফলত কি হয় যে আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ উদ্দীপকে আমাৰ প্ৰতিক্ৰিয়া কৰে, কিন্তু আমি এটা নিৰ্দিষ্ট উদ্দীপক বাছি লৈ তাক আমি সচেতনতাক কেন্দ্ৰীভূত কৰি আমি তাত মনোযোগ দিয়াৰ যোনটো আমি একাগ্ৰতাৰে মনোযোগ দিয়াৰ যিটো ক্ষমতা, সেইটো মনোযোগ প্ৰক্ৰিয়াৰ দক্ষতা বুলি কয়। সমকালীন প্ৰক্ৰিয়াৰ দক্ষতা, এই প্ৰক্ৰিয়াৰ উদ্দীপকবোৰক সামগ্ৰিকভাৱে বিভিন্ন ধৰণৰ উদ্দীপকে আমাৰ ওপৰত একে সময়তে ক্ৰিয়া কৰে, আৰু সেই উদ্দীপকবিলাকক আমি একগোট বা একত্ৰিত কৰি লৈ পেলাই প্ৰতিক্ৰিয়া প্ৰদান কৰাৰ যোনটো আমাৰ ক্ষমতা, সেই ক্ষমতাটোক সমকালীন প্ৰতিক্ৰিয়া প্ৰদানৰ দক্ষতা বুলি কয়। আৰু তাৰপিছতে আহিল ক্ৰমাগত যোনটো সাকচেছিভ প্ৰচেছৰ দক্ষতা, অৰ্থাৎ ক্ৰমাগত প্ৰক্ৰিয়াকৰণে উদ্দীপকবোৰক এটা নিৰ্দিষ্ট ক্ৰমত এটা নিৰ্ধাৰিত ছিকুৱেন্সত একত্ৰিত কৰে, আৰু এই চাৰিটা দক্ষতাৰ দ্বাৰা এজন ব্যক্তিৰ তেওঁ কিমান দক্ষতা আছে এই চাৰিটা দিশত, তাৰ দ্বাৰা এজন ব্যক্তিৰ বুদ্ধি নিৰ্ধাৰণ হয় বুলি এই তত্ত্বই ব্যাখ্যা কৰে। আৰু সাধাৰণতে কি কৰা হৈছে যে এই তত্ত্ব এটাই কয় যে আমাৰ যোনবিলাক জ্ঞানমূলক প্ৰক্ৰিয়া, যেনে যুক্তি, চিত্ৰকল্প, ভাষা, স্মৃতিশক্তি বুজাৰ ক্ষেত্ৰত কিন্তু আমাৰ এই মডেলটোৱে বিশেষ সহায় কৰে বুলি ইয়াৰ সমৰ্থকসকলে দাবী কৰে। এতিয়া আহিলে যে প্ৰযুক্তিগত বুদ্ধিৰ তত্ত্ব। প্ৰযুক্তিৰ যে আগতে এইটো এটা নতুন ধাৰণা, বুদ্ধিৰ ক্ষেত্ৰত এইটো এটা সম্পূৰ্ণ নতুন ধাৰণা যে বুদ্ধিৰ ওপৰত সদায় সংস্কৃতিৰ এটা প্ৰভাৱ আছে। এই ক্ষেত্ৰত এজন মনোবৈজ্ঞানিক ভিগটস্কিয়ে মতামত আগবঢ়াইছিলে যে সংস্কৃতিয়ে বৌদ্ধিক বিকাশক সম্প্ৰসাৰিত কৰে। অৰ্থাৎ এটা কথাই তেখেতে ক'বলৈ গৈছিল যে সমাজৰ সংস্কৃতি আৰু বুদ্ধিৰ এটা কি আছে, ঘনিষ্ঠ সম্পৰ্ক আছে। আৰু এজন ব্যক্তিৰ উচ্চ স্তৰৰ যোনবিলাক মানসিক কাৰ্যসমূহ, সেইবিলাকো সাংস্কৃতিকভাৱে নিৰ্ধাৰিত হয়। এতিয়া বৰ্তমান ক্ষেত্ৰত আমি যদি সংস্কৃতিৰ কথা ক'বলৈ যাওঁ, বৰ্তমান যুগটো হৈছে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ, আৰু এই যুগটোত মানুহৰ মাজত প্ৰযুক্তিগত দিশটোৱে বিশেষ প্ৰাধান্য লাভ কৰিছে। আৰু এই ক্ষেত্ৰত উন্নত দেশৰ মানুহৰ মাজত প্ৰযুক্তিগত বুদ্ধিৰ এক ধাৰণাই গঢ় লৈ উঠিছে, আৰু ইয়াক এক বুদ্ধি হিচাপে তেখেতসকলে বৰ্ণনা কৰিব খোজে। আৰু আমাৰ হয় যে এই প্ৰযুক্তিগত বুদ্ধিমত্তাই মনোযোগ, পৰ্যবেক্ষণ, বিশ্লেষণ, কৰ্মক্ষমতা, গতি আৰু কৃতিত্ব অভিমুখিতাৰ দক্ষতাক প্ৰতিফলিত কৰে। কাৰণ এই প্ৰযুক্তিৰ যুগটোত এজন ব্যক্তি সফল হ'বলৈ যাওঁতে কিছুমান বিশেষ মানসিক যোগ্যতাৰ প্ৰয়োজন হয়, আৰু সেই মানসিক যোগ্যতাবিলাকৰ ওপৰত প্ৰযুক্তিগত জগতত বা প্ৰযুক্তিগত সাংস্কৃতিক প্ৰেক্ষাপটত এজন ব্যক্তিয়ে যোগ্যতাৰে দক্ষতাৰে কাম কাজ চলাই নিবলৈ যাওঁতে তেখেতক প্ৰয়োজন হোৱা বিভিন্ন মানসিক দক্ষতা, যেনে মই উল্লেখ কৰিছোঁ, মনোযোগ, পৰ্যবেক্ষণ, বিশ্লেষণ, কৰ্মক্ষমতা, তেখেতৰ দ্ৰুততা, এটা আমাক স্পীডো লাগিব, কৃতিত্ব অভিমুখিতা, আমি সদায় এটা এক্সেলেণ্ট পাৰফৰ্মেঞ্চ কৰাৰ, আমি সেই যোনটো আমাক নিজক প্ৰতিষ্ঠিত কৰাত, নিজক এচাৰ্ট কৰাৰ সেই ক্ষমতাবিলাক আমাক প্ৰয়োজন হয়। আৰু সেই প্ৰয়োজনীয়তাবিলাক
সেই প্ৰয়োজনীয়তাবিলাকত গুৰুত্ব দি পেলাইয়ে এই প্ৰযুক্তিগত বুদ্ধিৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। অৰ্থাৎ প্ৰযুক্তি আৰু বিজ্ঞান আৰু প্ৰযুক্তি যুগত আমাৰ যোনটো এতিয়া ডিজিটেল এটা যুগ, এই যুগটোত আমি যিবিলাক আমি এটা বৌদ্ধিক কাম কাজ চলাই নিবলৈ আমাক প্ৰয়োজন হোৱা বিভিন্ন মানসিক মানে দক্ষতাৰ ওপৰত ভিত্তি কৰি এই প্ৰযুক্তিগত বুদ্ধিৰ তত্ত্বটো আগবঢ়োৱা হৈছে। এতিয়া আমি আহিলোঁ, এতিয়া আমাৰ ইতিমধ্যে আমি কেইবাটাও আমি এই বুদ্ধিৰ তত্ত্বৰ বিষয়ে আমি আলোচনা কৰিলোঁ। মই আকৌ ক'লোঁ, প্ৰথমতে আমি আলোচনা কৰিলোঁ দ্বিকাৰক তত্ত্ব স্পিয়াৰমেনৰ, থাৰ্ষ্টনৰ 7টা বা মানসিক ক্ষমতা তত্ত্ব, 7টা মানসিক ক্ষমতাৰ ভিত্তিত বা উপাদানৰ ভিত্তিত তেখেতে যি যুক্তি আগবঢ়াইছিল সেই বিষয়ে ক'লোঁ। ষ্টাৰ্ণবাৰ্ণৰ 3টা কথা ক'লোঁ, যে তেখেতে 3টা ক্ষমতাৰ কথা ক'লে, সেই কথা ক'লোঁ। এতিয়া আমি আহিলোঁ তেনেকৈ কেটেলৰ 2টা তৰলীয়ৰ আৰু স্ফটিকীয় বুদ্ধিৰ কথা ক'লোঁ। তাৰপিছত আমি বহু বা একাধিক বুদ্ধি, এইটো গাৰ্ডেনাৰৰ আমি সেই কথা ক'লোঁ। আহি আমি প্ৰযুক্তি বুদ্ধি পালোহি, আৰু এতিয়া আমাৰ আহিলোঁ যে এইটো হৈছে অবিচ্ছেদ্য বা অখণ্ড বুদ্ধিৰ তত্ত্ব। ইংৰাজীটো অধিক স্পষ্ট হ'ব আপোনালোকৰ কাৰণে, সেইটো হৈছে ইণ্ট্ৰিগেল ইণ্টেলিজেন্স থিয়ৰী। এই ইণ্ট্ৰিগেল ইণ্টেলিজেন্স থিয়ৰী সম্পূৰ্ণৰূপে ভাৰতীয় দৃষ্টিকোণৰ পৰা বুদ্ধিৰ এক ব্যাখ্যা, ই বুদ্ধিৰ এক সামগ্ৰিক দৃষ্টিভংগী। ইণ্ট্ৰিগেল শব্দটোৱে এক সামগ্ৰিক দৃষ্টিভংগী, আৰু ই জ্ঞানমূলক আৰু অজ্ঞানমূলক দুয়োটা প্ৰক্ৰিয়াকে সামৰি লয় আৰু একত্ৰিত কৰে। আৰু ইয়াতে এই অবিচ্ছেদ্য বুদ্ধিৰ মূল দক্ষতাসমূহ হৈছে, এইটো আমি ভাৰতীয় দৃষ্টিভংগী অনুসৰি সামাজিক দক্ষতা, আৱেগিক দক্ষতা, উদ্যমশীলতাৰ দক্ষতা, এই 3টা দক্ষতা লৈ পেলাই অবিচ্ছেদ্য বা অখণ্ড বুদ্ধিৰ তত্ত্ব আগবঢ়োৱা হৈছিলে। আৰু এই তত্ত্বই সাধাৰণতে বৌদ্ধিক বিকাশত বংশগতি আৰু পৰিৱেশ এই দুয়োটাৰেই ভূমিকাক স্বীকৃতি দিছে। এই ক্ষেত্ৰত ভাৰতীয় দাৰ্শনিক শ্ৰী অৰবিন্দৰ মতে বুদ্ধি হৈছে, এই তত্ত্বৰ আধাৰতে তেখেতে কৈছিলে যে বুদ্ধি হৈছে ইন্দ্ৰিয়ৰ সহায় অবিহনে, আমি ইন্দ্ৰিয়ৰ সহায় কোনো নোলোৱাকৈ, আমি যোনবিলাক কংক্ৰিট বস্তুৰ সহায় নোলোৱাকৈ বা আমি কি কৰিব লাগে, যে আমাৰ যোনটো অহং সত্তাক প্ৰভাৱ অবিহনে, আমি নিজস্বতা প্ৰভাৱ অবিহনে আমি যি প্ৰত্যক্ষ জ্ঞান আহৰণ কৰোঁ, সেইটোৱেই হৈছে বুদ্ধি। শিক্ষাৰ্থীসকল, আপোনালোকৰ আগত মই আজি এই আপোনালোকৰ বুদ্ধি সম্পৰ্কীয় বিভিন্ন যিবিলাক তত্ত্ব আপোনালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছিলে, তাৰ এক চমু আলোচনা দাঙি ধৰিলোঁ ইয়াতে। আৰু মই ভাবিছোঁ আপোনালোকে এই উপস্থাপনৰ পৰা বা এই পাঠদানৰ পৰা এই বুদ্ধিৰ তত্ত্ববিলাকৰ সম্পৰ্কে এটা শুদ্ধ ধাৰণা গঠন কৰিব পাৰিব। আৰু মই ইয়াৰ পৰৱৰ্তী খণ্ডত বুদ্ধিৰ কেনেকৈ পৰিমাপন কৰা হয় সেই বিষয়ে আলোচনা কৰিম। মই এতিয়া আপোনালোকক এটা কথাই কওঁ, যে বুদ্ধিৰ যে এই তত্ত্ববিলাক হৈছে অকল বুদ্ধিৰ যে গঠন আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি এই বুদ্ধিৰ তত্ত্ববিলাক ব্যাখ্যা কৰা হৈছে। আৰু আপোনালোকক ধৈৰ্যৰে এই পাঠটোত, ধৈৰ্য আৰু মনোযোগেৰে আপোনালোকে এই পাঠটোত উপস্থিত থকাৰ বাবে মই আপোনালোকলৈ মোৰ আন্তৰিক ধন্যবাদ আগবঢ়াইছোঁ। আৰু পাঠত থকা বিভিন্ন যোনবিলাক কাৰ্যাৱলী, সেই কাৰ্যাৱলীবিলাক আপোনালোকে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ধন্যবাদ।